নমস্কাৰ ষ্টুডিঅ'ত নানা শইকীয়া মানিকপুৰৰ ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তৰৰ দাবীত বিভিন্ন দল সংগঠনৰ অনশন কাৰ্যসূচী শীঘ্ৰে কাৰ্যালয়ৰ কাম-কাজ আৰম্ভ কৰাৰ দাবী উত্থাপন বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজ্য চক্ৰৰ কাৰ্যালয় মানিকপুৰৰ স্থানান্তৰ কৰাৰ দাবীত আজি মানিকপুৰ বজাৰ গৃহত বিভিন্ন দল সংগঠনে অনশন কাৰ্যসূচী গ্ৰহণ কৰে উল্লেখযোগ্য যে মানিকপুৰৰ ৰাজহৰ ৮৩খন গাঁৱৰ কাম-কাজ চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰৰ কাৰ্যালয় কৰিবলগীয়া হোৱাত বৃহত্তৰ অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে দীৰ্ঘদিন ধৰি মানিকপুৰৰ ৰাজহ চক্ৰৰ কাম-কাজ কৰিবলৈ দাবী জনাই অহাত গুৱাহাটী উচ্চ ন্যায়ালয়ে মানিকপুৰৰ ৰাজহ চক্ৰৰ কাম-কাজ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো এতিয়ালৈকে আৰম্ভ নকৰাত আজি মানিকপুৰৰ বিভিন্ন দল সংগঠনে অনশন কাৰ্যসূচী গ্ৰহণ কৰে শীঘ্ৰে মানিকপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তৰ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজক সুবিধা কৰি দিয়াৰ বাবে দাবী জনাইছে দল সংগঠনে যিখিনি সংগঠন আছে আটাইখিনি ইয়াতে আজি অংশগ্ৰহণ কৰিছে চাওক আপোনালোকে মানে অসমীয়া সমাজখন বাৰে বাৰে কিয় আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হয় আমাৰ প্ৰাপ্য বিচাৰি আমি সদায় আন্দোলন কৰিবলগীয়া হয় বিটিডি গঠন যেতিয়া হ'ল তেতিয়াৰ পৰাই মানিকপুৰ বৃহত্তৰ এই অঞ্চলৰ যি ৮৩খন ৰাজহ গাঁও আজি কিমানখিনি আমি সমস্যাৰ সন্মুখীন হৈ আছো বিজলী কাৰ্যালয়ত যোৱাৰ লগে লগে ৰেভিনিউ কাৰ্যালয়ত যোৱাৰ লগে লগে তাত আমি এলাগি এনেকুৱা এটা অৱস্থা সৃষ্টি হয় আৰু বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লৈ আজি এইখিনি পৰ্যায় পাইছে কোৰ্টৰ অৰ্ডাৰো বিষয়া যি প্ৰশাসনিক বিষয়াসকলে মানিব নিবিচাৰে আজি গোটেইখিনি ইয়াতে হৈ উঠাৰ পিছত মানিকপুৰ ৰাজহ চক্ৰ গঠন হোৱাৰ পিছত গোটেইখিনি কাম হৈ উঠাৰ পিছত লকডাউনৰ গইনালৈ আজিলৈকে তেওঁলোকে ইয়াতে কাম কাজখিনি আৰম্ভ কৰা নাই বা চিফ্ট কৰা নাই যাৰ কাৰণে আজি আমি আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হৈছে আৰু এই আন্দোলনৰ কাৰ্যসূচীত মানিকপুৰ অঞ্চলৰ গোটেই যি দল সংগঠন আছে সকলোৱে একমত হৈ আজি এই আন্দোলনৰ কাৰ্যসূচী অংশগ্ৰহণ কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াত যদি আমি বিচাৰো যে এসপ্তাহৰ ভিতৰত তেওঁলোকে যদি ইয়াতে পূৰ্ণাংগ পৰ্যায়ত কাৰ্যালয়টো চলাই নিনিয়ে তেতিয়াহ'লে আমি ইয়াৰ পিছত আমি গণতান্ত্ৰিক আন্দোলন পুনৰ আৰম্ভ ৮৩খন ৰাজহ গাঁৱৰ স্বাৰ্থত মানিকপুৰৰ ৰাজহ চক্ৰৰ কাৰ্যালয়টো ইতিমধ্যে আমি হাইকোৰ্টৰ পৰা পাইছোঁ আৰু সেই মৰ্মে SDC মণ্ডল কানুনগো কেৰাণী এইবিলাক এপইণ্টমেণ্টো হৈ গৈছে আৰু ইতিমধ্যে আপোনাৰ যিটো টেম্পৰাৰীভাৱে কাৰ্যালয় হ'ব সেইটো দুৱাৰখিনি মেৰামতি কৰা হৈছে কালাৰিং কৰা হৈছে এতিয়া ইতিমধ্যেই সেইটো অৰ্ডাৰ হয়তো হ'লহেঁতেন কিন্তু সেইজন DC তেওঁ ট্ৰেন্সফাৰ হৈ গ'ল ট্ৰেন্সফাৰ হৈ যোৱাৰ লগে লগেই এই লক্ষীপুৰীয়া আহিলে কেৰেলাৰ ছোৱালী তেওঁ আহি তেওঁ না কৰা নাই আমি প্ৰস্তুতিভাৱে আমি গৈছিলোঁ মেমৰেণ্ডাম দিছোঁ হ'ব বুলিও কৈ আছিলোঁ কিন্তু হ'ব বুলি কৈ থকাৰ পিছতেই কৰোণা আহি গ'ল কৰোণা আহোঁতে অলপ দেৰি হৈ গ'ল তাৰপিছত আকৌ গ'লোঁ ইতিমধ্যে সকলোখিনি ঠিক ঠাক হৈছে কিন্তু শ্বিফটিং হোৱা নাই আৰু এই শ্বিফটিঙৰ কাৰণে BTD এৰিয়াৰ যিটো চিফ কোকৰাঝাৰৰ পৰা তেখেতেও লিখিছে যে ইতিমধ্যেই যিহেতু বঙাইগাঁও জিলাৰ মানিকপুৰ চাৰ্কেলটো আমাৰ বিচিতে কৰি আছে কাম চলাই আছে গতিকে এইটো আমাৰ অসুবিধা হৈছে গতিকে ইমিডিয়েট ইয়াৰ পৰা শ্বিফটিং হ'ব লাগে তেনেকৈ লিখিও দিছে আৰু সেই কাগজ পাই আমি আৰু এই লেটেষ্ট আমি তাৰিখটো এই খবৰটোৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই নয়নাই বিদায় লৈছোঁ চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ